কাপোৰ কিতাপৰ বেগটোৰ সৈতে ল'ৰাবোৰ হোষ্টেলখনলৈ আহিছিল। লগত আনিছিল এটা সপোনৰ টোপোলা। সপোন মানে অজস্ৰ সপোন, দাঙিব নোৱাৰাকৈয়ে গধুৰ কিছুমান সপোন। হাজাৰ হাজাৰ আৱাসী আহিল, সময়ৰ সোঁতত গুচিও গ'ল। এতিয়া কোন ক'ত কেনেকৈ আছে কোনেও নাজানে। যাওঁতে দুহাতে লৈ গ'ল সেই কাপোৰৰ বেগবোৰ, কিন্তু কোনেও লৈ নগ'ল সেই সপোনৰ টোপোলাটো। বহু বছৰ পাৰ হৈ গ'ল, হোষ্টেলখন পুৰণি হ'ল, নতুন আৱাসীবোৰো নহা হ'ল। হোষ্টেলখন পৰিত্যক্ত হৈ পৰিল। কিন্তু আৱাসীবোৰে যে এৰি থৈ গ'ল, সেই সপোনবোৰৰ মৃত্যু নাছিল। সেই সপোন আছিল বহুতৰে দেউতাকৰ কেঁচা ঘামৰ বিনিময়ত দেখা সপোন। সেই সপোন আছিল বহুতৰ উৰুষা পজাত দেখা সপোন। সেই সপোন আছিল বহুতৰ পৰিয়ালৰ খালী পেটৰ বিনিময়ত দেখা সপোন। যদিও দিঠক নহ'ল কাহানিও, সেই সপোনবোৰৰ মৃত্যুও হ'ব নোৱাৰে কেতিয়াও। সেই সপোনবোৰ ৰৈ গ'ল হোষ্টেলখনত এটা এটা প্ৰেতাত্মা হৈ। এতিয়াও হোষ্টেলটো গিজ গিজাই থাকে সেই সপোন নামৰ প্ৰেতাত্মাৰে। ৰাতিপুৱা 8 বজাৰ লগে লগে দৌৰা দৌৰি, গা ধুবলৈ বাথৰুমৰ সন্মুখত ভিৰ কৰে প্ৰেতাত্মাবোৰে। ক্লাছলৈ যাবলৈ খৰখেদা কৰে, আবেলি বল খেলে, গধূলি হ'লেই চিঞৰ বাখৰ, ৰাতি হ'লেই মিটিং বহে কমন ৰুমত। এজন এজনকৈ জুনিয়ৰ প্ৰেতাত্মাক আগলৈ মাতি সোধে, ক তোৰ কি হ'ব মন আছিল? তাৰ পাছত সকলোৱে অট্টহাস্য কৰে। প্ৰেতাত্মাবোৰে এতিয়াও প্ৰেক্টিকেল কপি বিচাৰি চিঞৰ বাখৰ কৰে। পৰীক্ষাৰ সময়ত এতিয়াও নিস্তব্ধ হৈ থাকে হোষ্টেলখন। ফেইল কৰিবলৈ এতিয়াও ইমান ভয়? মাজনিশা এতিয়াও হোষ্টেলৰ কোনোবা এটা কোঠাৰ পৰা ভাহি আহে চিনাকি বাঁহীৰ সুৰ। শেষ নিশালৈকে জ্বলি থাকে কোনোবা কোঠাৰ লাইট, যেতিয়ালৈকে শেষ নহয় লিখা পুৱতি নিশাৰ কবিতা। এবাৰ হোষ্টেলখনলৈ এজন ল'ৰা আহিছিল, নিজকে চিনাকি দিছিল প্ৰেমিক চৰাই। মাজনিশালৈ কবিতা লিখিছিল। তাৰ ঠিকনা আছিল ৰুম নম্বৰ 008। মাজনিশা এতিয়াও তাত কোনোবাই কবিতা পঢ়ে। হোষ্টেললৈ আহিলে তুমি মোক লগ নকৰাকৈ নাযাবা। ভাৰ্চিটি, বিপণী নতুবা টি পইণ্ট, ৰঙা ফুটুকা ফুটুকি চোলাটো পিন্ধি তুমি আহিবা ঠিক 5 বজাৰ লগে লগে। কোনেও নাজানে সময়ৰ সোঁতত ক'ত হেৰাই গ'ল সেই প্ৰেমিক চৰাই, ক'ত আছে ৰঙা পিন্ধা ছোৱালীজনী, কোনেও নাজানে। কিন্তু ৰৈ গ'ল কবিতাবোৰ। ঠিক তেনেদৰে ৰৈ গ'ল বহুতৰ সপোন প্ৰেক্টিকেল কপিত চেপা খাই। বহুতেই সপোনবোৰ হেৰুৱালে হোষ্টেল কলেজৰ বাটত। বহুতৰ সপোনবোৰ আবদ্ধ হৈ ৰৈ গ'ল পিপিটি প্ৰেজেণ্টেশ্যনত। গুচি গ'ল সপোন দেখাজন, যি গ'ল আৰু কাহানিও ঘূৰি নাহিল। কিন্তু সপোনবোৰ ৰৈ গ'ল প্ৰেতাত্মা হৈ।